Hi everyone, assalamu alaikum, namaskar. Moi Masuma আপোনালোক সকলোকে মোৰ আইনা এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। এয়া উলাই মেলি ৰেডি হৈছো, বজাৰলৈ যাও। দুটামান বস্তু লব আছে মানে। আৰু এই পিন্ধি আছো যে ড্ৰেছটো দেখিছানে, মই নতুনকে লৈছো ফ্লিপকাৰ্টৰ পৰা। ইমান ধুনিয়া ড্ৰেছটো জানেনে, আৰু কাপোৰৰ কোৱালিটিটো বহুত ধুনিয়া হয়। মই নেক্সট ব্লগত ভালকে ৰিভিউ দিম বাৰু। আৰু বেলেডালো আছে ককালৰ ওচৰত, বহুত ধুনিয়া আৰু কি কম। এতিয়া যাও, আহিলো এয়া মুছৰি কিনিবৰ কাৰণে মুছৰি দোকানলৈ আহিছো, মানে টিআইটিত আহিছো। ইয়াতে তাকে মুছৰি চাই আছো। বাহাতে লৈছো বেয়া নাপাও বোলো। আৰু এটা বস্তু লৈছিলো, দেখুৱাই নহল, ঘৰত গৈ দেখুৱাম বাৰু ভালকে। আৰু এয়া সোমালো আমি আইচক্ৰীম শ্বপ এখনত। জ্ঞানী যে সেদিনাখনো গৈছিলো, তাতে আকৌ গলো মানে। বেলজিয়াম চকলেট ললো, হাজবেণ্ডো আইচক্ৰীম খালে, আৰু এতিয়া খাই মেলি ঘৰলৈ গৈ যাও। এই দুটা হৈছে সিংগোনিয়াম, এটো এটা দুটা একেই হয়, সেইকাৰণে ভাবিছো দুটা একেলগে এই পটটোত লগাই দিম মানে। প্লান দুটা একেলগে এটাতে লগাই দিম, নহলে দুটা পট কিনিব লগা হ'ব। আকৌ এক্সট্ৰা কেয়াৰ কৰিব লাগিব, সেইকাৰণে ভাবিছো দুটা একেলগে এইটোত লগাই দিও। তাৰ দুটা সন্তান তাৰ পাছত আপোনালোকক দেখুৱাই আছো এইটোত লগাই পেলাই। এইটো হাৰ 5 কেজি ওজনৰ, এইটো এটা হাৰ কিনি দিছো। এইটো দেখিছেনে লগোৱা হৈ গ'ল। এই টাপটো মানে মই আহোতে বজাৰৰ পৰা আহোতে কিনি লৈ আহিছিলো, 180 লৈছে। এইটো দেখাইছো আগৰ ব্লগত। এইটো তেতিয়া মই সিংগোনিয়াম দুটা একেলগে ইয়াতে দি দিছো মানে। আৰু হাৰ আনিছিলো যে ইয়াতে অলপ মাটিৰ লগত হাৰো দি দিছো। সেইদিনাখন যে আনিছিলো সিজিয়াম বুলি কয়, এই সিজিয়ামটো মই এনেকে দেখিছেনে, এইটো টাব এটাতে দি দিছো, আৰু এই টাবটোতো মই এনেকে হাৰ দি দিছো মানে। এইটো মই ৰিপৰ্টিং কৰিলো। ৰন্ধা বঢ়াও হ'ল, ভাত খাবৰ কাৰণে লৈছো। আৰু আজি বনাইছো চিকেন ক্ৰীম আৰু দৈ দি পেলাই বনাইছো, মানে হোৱাইট কালাৰ যে দেখিছে, ক্ৰীম হয়। আৰু আমাৰ কি হৈছে জানেনে, গৰম দিন হোৱাৰ পৰা মানে আমি বেডৰুমৰ বিচনাতে এনেকে ভাত খাওঁ। বহুতে চাগে ভাবিব এনেকেনো মানুহে ভাত খায় নে, কিন্তু আমি এনেই ডাইনিঙত খাওঁ বাৰু, ডাইনিং টেবুলত। কিন্তু এইটো ৰুমত মানে এচি আছে যে, সেইকাৰণে আমি গোটেই দিনকেইটা মানে দিনতে হওক বা ৰাতিয়ে হওক আমি এনেকে বিচনাত আনি পেলাই ভাত খাওঁ মানে। সেইকাৰণে অলপ চলপ আপোনালোকে ইগনোৰ কৰিব। এয়া আমাৰ নতুন মুছৰি জানে লগাইছে, কালাৰটো ভালেই লাগিছে ন, বেয়া লাগে। বতাহ সোমায়, এইফালে সোমায় সেইফালে ওলাই যায় বতাহ। কোনফালে সোমায় কোনফালে ওলাই যায়? এইফালে সোমাব, এইফালে সোমায় সেইফালে ওলাই যায়। হাই এভৰিৱান, আজি নেক্সট ডে মৰ্ণিং হয়। চাহ বনাব লৈছো। চাহ বনোৱাৰ আগতে ভাবিলো যোৱাকালি যে বজাৰলৈ গৈছিলো, মই কৈছিলো নহয় আৰু এটা বস্তু লৈছো বুলি, সেই বস্তুটো দেখুৱাই দিওঁ। মই টাৱা এখন লৈছিলো মানে হকিন্সৰ, ৰ'ব ভালকে খুলি দেখুৱাই আছো। এয়া ফিউচুৰা বুলি হাৰ্ড এনডাইজৰ এখন টাৱা লৈছো, আৰু এইটো হৈছে 26 চেণ্টিমিটাৰ হয় মানে ডায়মিটাৰ। কিবা লিখা আছে আৰু ইয়াতে। এতিয়া মই আপোনাক টাৱাখন দেখুৱাই দিওঁ, ৰ'ব ভিতৰটো। বা বহুত মজবুত আছে টাৱাখন। হকিন্সৰ বস্তু আৰু মজবুতটো হ'বই ন। আৰু এইটো বেক চাইডটো। চাহ তাহ খালো, আৰু এতিয়া কেইটামান কাপোৰ ধুও বুলি ভাবিছো। আৰু কাপোৰ ধুবৰ কাৰণে মই এই কমফৰ্টটো ইউজ কৰিছো। এইটো মই ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰা যে অলপ বস্তু লৈছিলো, তেতিয়াই লৈছিলো, আপোনালোকক দেখুওৱা নাছিলো, সেইকাৰণে দেখুৱাই দিলো মানে। ইয়াৰ আগতে মই পিংক কালাৰটো ইউজ কৰিছো, আজি এইটো ইউজ কৰিম। তোমাকো উঠাইছো। धुनिया के बनाइसे दे पार्लर कौन बहुत सुंदर लगा आपका पार्लर। आप तो ब्लॉग बनाती है, मैं फेमस हो जाता चाहिए।
মোৰ মানুহজনকো উঠাও কি মাছাজ কৰি আছে নেকি হেয়াৰ কাট হৈ গ'ল সন্ধিয়াৰ টাইমত মানে পাৰ্লাৰলৈ আহিলোঁ কিয় আহিছোঁ ৰ'ব গম পাব হাজবেণ্ডৰো বোলে দাড়ি কাটিব আছে চুলি কাটিব আছে ইউনিচেক্স হয় এইটো চেলুন ল'ৰাও আহিব পাৰে ছোৱালীও আহে মানে আৰু মই আহিছোঁ চুলি কাটিবৰ কাৰণে চুলিখিনি মানে এটা হেয়াৰ কাট দিওঁ বুলি ভাবিছোঁ বহুত বছৰে হ'ল জানেনে চুলিখিনি মোৰ কাটাই হোৱা নাইকিয়া সেইকাৰণে ভাবিলোঁ মানে এনেই মিলোৱা হয় আৰু সমান কৰা হয় তল চাইডটো কিন্তু মানে হেয়াৰ কাট মই দিয়াই নাই বহুত বছৰ হ'ল সেইকাৰণে ভাবিলোঁ এটা চুলিত হেয়াৰ কাট দিওঁ বাকীখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টোতে সৰু সৰু লাগি আছে কিবা এনে যোৱা নে নোযোৱা এটা তেতিয়াহ'লে টেনশ্যন নাই তাইৰ মাহীয়েকৰ ঘৰ ইয়াত থকা কিমান দিন হ'ল इतना सुंदर मत बनाओ उसी से शादी कर लूंगा लीजिए जो हेस्का करता ना और लेते रहता है प्लीज भाभी आपसे रिक्वेस्ट है आप फर्स्ट नाम को दीजिएगा और उसके बाद आपने डालिएगा क्योंकि आपको बनाना वीडियो नहीं आता आप लोग का वीडियो बहुत अच्छा होता है ठीक है ফাইনেলি মোৰ হেয়াৰ কাট কমপ্লিট হৈ গ'ল আৰু হেয়াৰ কাটটোতো মোৰ বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ঘৰত গৈতো মই গালি খাব আছেই কাৰণ আম্মাইতো মোক বহুত গালি পৰিব ক'ব ইমান দীঘল চুলি কাটি দিলে বাৰু যি কি নহওক আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই ভাল লাগিল তেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই গুড নাইট